নমস্কাৰ, ধুনীয়া এৰিছ আপোনালোকৰ বাবে। এইযোৰ হৈছে খুবেই ধুনীয়া কটন নুনি যোৰা হ'ব। পাৰ্পল আৰু পিংকত বুটাবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। লগতে এখন থাকিব মেখেলাখন আৰু ছাইডৰ পাৰিকেইটা এনেকৈ কৰা পাব। এইযোৰ আপোনালোকে ল'ব পাৰিব 2280 টকা। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। এইযোৰো খুবেই ধুনীয়া কটন নুনি যোৰা হ'ব। চিলভাৰ গুণা আৰু ব্লু কালাৰত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এখন থাকিব মেখেলাখন গছ বুটাত কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এইকেইটা থাকিব ছাইডৰ পটি। এইযোৰা ল'ব পাৰিব 2380 টকা। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। এইযোৰো খুবেই ধুনীয়া কটন নুনি যোৰা হ'ব। কালাৰটো হ'ব পিংকত, চিলভাৰ গুণা আৰু হোৱাইটত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এইকেইটা থাকিব ছাইডৰ পাৰি। এইযোৰো আপোনালোকে ল'ব পাৰিব 2380 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। আৰু এইযোৰো খুবেই ধুনীয়া কটন নুনি যোৰা হ'ব। চিলভাৰ গুণা আৰু মেৰুনত কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে হেভি মেখেলা। এইযোৰা ল'ব পাৰিব 2500 টকা। এখন থাকিব মেখেলাখন 2500 টকাত ধুনীয়াকৈ ৰেডি টু ৱে কৰি ল'ব পাৰিব। এইকেইটা পাব ছাইডৰ পাৰি। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। এইযোৰো কটন নুনি হ'ব। মেৰুনত ফুল কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এখন থাকিব মেখেলাখন আৰু ছাইড পটিকেইটা এনেকৈ কৰা পাব। এইযোৰা ল'ব পাৰিব 2280 টকা। 2280 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব। এইযোৰো লাইট বেবী পিংকত কটন নুনি যোৰা হ'ব। চিলভাৰ গুণা আৰু শ্ৰীগিন কালাৰত ফুল কৰি বনাই দিয়া হৈছে। 2380 টকাত ল'ব পাৰিব।